Good morning everyone. কাইডা ভিডিওৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো সকলোৱে ভালে আছে, মোৰো ভালে। এয়া দেখিছেনে ৰাতিপুৱা ভাত আৰু গাখীৰ একেলগে বহাইছো। যিহেতু ৰাতিপুৱাৰ সময়খিনি খুব ব্যস্ত। আজি টিফিনত তাইৰ আছিলে পিঠা নহ'লে চুজি, গতিকে চুজি যিহেতু ঘৰত নাই, গতিকে অকণ মালপোৱাকে বনালোঁ। ভাবিলোঁ চাহৰ লগত আমাৰো খোৱা হ'ব আৰু তাইকো টিফিনত দিয়া হ'ব। এইফালে তাই উঠা নাছিলে, তাইক উঠাই আনিলোঁ। তাই টোপনি ভঙাই নাই, গতিকে কোচতে উঠি আছে তাই। আৰু এইফালে মই পিঠাও বনাই আছোঁ। তাইক ব্ৰাছটো কৰাই দিলোঁ। নিজে যিহেতু ব্ৰাছ কৰিব লাগিলে বহুত সময় ধৰি আধা ঘণ্টা 1 ঘণ্টা বহি থাকিব, গতিকে মই তাইক লগে ব্ৰাছখিনি কৰি মুখখন ধুৱাই কিনে লৈ আহিলোঁ। আৰু এইফালে চাহখিনি তেতিয়ালৈকে মোৰ চাহো ৰেডি হৈ গ'ল। ইফালে মানুহজনৰ কাৰণে গাখীৰ চাহ আৰু আমাৰ দুজনীৰ কাৰণে লাল চাহখিনি ৰেডি কৰিলোঁ। তাইক চাহখিনি খুৱাই কিনে গা পা ধুৱাই কানি কাপোৰ পিন্ধাই দিলোঁ। আৰু এইফালে তাইক মই ভাবিলোঁ যে 2 চামুচ অলপ ভাত খাই গ'লে ভাল লাগে, গতিকে ভাতখিনি তাইক খুৱাই দিওঁ। খুৱাই যদি নিদিওঁ তাইক কেতিয়াবা খাব নোৱাৰে। এইফালে আকৌ তাইক টিফিন ৰেডি কৰি বেগ ৰেডি কৰি তাইক মই লৈ গৈ দোকানলৈ। দেউতাক দোকানতে আছিলে, গতিকে গাড়ীখন উলিয়াই দেউতাকৰ লগত তাইক পঠাই দিলোঁ। এইফালে তাইক চাবচোন, স্কুলত যোৱাৰ টাইমত তাইৰ মৰম শেষেই নহয়, মাকক এৰি যাবই নোৱাৰে। কিমান যে বাই বাই দিব, কিমান যে চুম দিব। বাপেক জীয়েকক পঠাই মই বহিলোঁ দোকানত যিহেতু কাটা তামোল পাণ একোৱেই নাছিল। ভাবিলোঁ তামোলৰ পাণখিনি অকণমান ৰেডি কৰি লওঁ, কাষ্টমাৰ আহিলে মোৰো দিবলৈ সুবিধা হ'ব। এইফালে আকৌ ঘৰৰ কামবোৰ পৰিয়ে আছে, গোহালিত গোবৰ কিবা কিবি। গতিকে এতিয়া মানুহে ক'ব ইমান লেতেৰা, এইবোৰ হাতেৰে লাৰিছে। উপায় নাই, গাঁৱলীয়া মানুহে কৰিবতো লাগিবই। কৰ্মই আমাৰ ধৰ্ম নহয় জানো, নকৰিলেনো ক'ৰ পৰা খাব পাম। সেইবুলি গোবৰখিনি ভৰাই গ'লোঁ বা পিছফালে পাচলিৰ বাগিচাখনলৈ বুলি। এয়া দেখিছে ভাত কেৰেলা, ৰঙালাও, বেঙেনা, জ্বলা এইবিলাক এনেকুৱা আছে। আৰু সেইবোৰৰ ওচৰতে মই গোবৰখিনি দিলোঁ অকণমান সাৰ পানী পাওক বুলি। এইফালে আকৌ ছোৱালী আনিবৰ বতৰ হৈছে পেনপেনীয়া। ভাবিলোঁ যি হ'লেও হ'ব, কামখিনি কৰি চাহ একাপেকে খোৱা হওক। এয়া চাহ কাষাই দেউতাক গ'ল তাইক স্কুললৈ আনিবলৈ বুলি। স্কুলৰ পৰা আহি পালে আৰু এইফালে আমাৰ দুপৰীয়াৰ ভাতখিনি মোৰ ৰেডি হৈ গ'ল। আজি ভাতত আছিল ঢেকীয়া আলু ভাজি, দাইল, ভাত কেৰেলা ভাজি আৰু ভোট জলকীয়া। ভাতকেইটা খাই তাইৰ আকৌ হুকুম, মা তুমি বাচন নুধুবা, আজি বাচনখিনি মইহে ধুম। মই বোলো হৰি হৰি কৃষ্ণ কৃষ্ণ, কেনেকৈ তাই বাচন ধুব। তথাপিতো উপায় নাই, তাই জেদ ধৰিছে যেতিয়া ধুবই। তাই দুটা কাঁহী বাতি ঘূৰি দিলে আৰু বাকীখিনি এইফালে মই ধুবৰ কাৰণে সাজোঁ। তাই তথাপিতো নাই, আকৌ কৈছোঁ মই ধুম। কিন্তু যি কি নহওক তাই ৰখি থাকিলেতো নহ'ব। এই আমাৰ বাচনখিনি লৰালৈকে ধুলোঁ। এইফালে কিন্তু তাই জেদ ধৰি আছে, মা বাচন মই ধুম, বাচন মই ধুম। কিন্তু তাই যেন বাচন ধুব পাৰে। এইফালে মই বাচনখিনি ধুই আজৰি হ'লোঁ আৰু এতিয়া আকৌ বাকীখিনি কাম কৰিবলৈ আছে। এয়া সন্ধিয়া নামি আহিছে, সন্ধিয়া আকাশখনত চাওকচোন কিমান ধুনীয়া এটি পৰিৱেশ। আৰু আমিও অকণমান সন্ধিয়া সময়ত ওলাই আহিলোঁ খোজকাঢ়িম বুলি। এয়া তাইৰ ছোৱালী আৰু মই খোজকাঢ়ি আছোঁ। আকাশখনৰ কিবা পৰিৱেশটো খুব ভাল লাগিল আৰু সেয়েহে অকণমান খাচি থাকিলোঁ ইয়াতে। তাৰপিছত ঘৰলৈ আহিলোঁ আৰু ছোৱালীক কিবা অলপ খাবলৈ দিলোঁ, যিহেতু এতিয়া তাইক মই পঢ়িবলৈও দিব লাগিব। সেয়া ঘৰতে আছিলে, ব্ৰেড আছিলে আৰু জেলি অকণমান লগাই তাইক খাবলৈ দিয়া হ'ল। এইটো দীৰ্ঘায়ু লিখা এনেকৈ সমান চিন্দল দি লোৱা, দীৰ্ঘায়ু। তাতে নাছিলে মা, তাতে নাছিলে। ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি আমাৰ ভিডিঅ'সমূহ চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। আৰু এটি নতুন ভিডিঅ'ৰ লগতে আপোনালোকৰ সৈতে দেখা দেখি হোৱাৰ কামনাৰে আজিলৈ গুড নাইট, হেভ এ চুইট ড্ৰিম, বাই।